বিদ্ৰোহ নহয়, দলীয় কৰ্মীসকলে তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে যে মিত্ৰতাত থকাৰ পাছতো মানে মিত্ৰ দল হিচাপে যিখিনি আশা কৰে মিত্ৰ দলে এইখিনিৰ পৰা বঞ্চিত হোৱা বুলি তেওঁলোকে খুব আক্ষেপেৰে কৈছে। আৰু সেই আক্ষেপত তেওঁলোকে পৰহিদিনা ধৰক ৰাজহুৱাভাৱে বক্তব্য আপোনালোকৰ জৰিয়তে ৰাখিছে। কথাখিনি আমি পাতিছোঁ, আমি কৈছোঁ যে দলৰ সংগঠন সকলোৱে আমি শক্তিশালী কৰিব লাগিব। প্ৰথম কথা, জিকাৰ সম্ভাৱনীয়তাৰ ওপৰতহে চিট শ্বেয়াৰিংটো হ'ব। আজি আমিও ভাবিব লাগিব যে আমি কোনোবা এটা সমষ্টি আমি ল'লে আমি নিশ্চয় আমি জিকিম। ঠিক বিজেপিও ভাবিব লাগিব, নিশ্চিত হ'ব লাগিব যে কোনোবা এটা সমষ্টি তেওঁলোকে দিলে সেইটোৰ পৰা মিত্ৰ দল তাৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰিব। নাই এইখিনি আমি আলাপ আলোচনা তেওঁলোকে বুজিছে, কৰ্মীসকলে ঠাই বিশেষে হৈছে, সকলো ঠাইতে তেনেকুৱা হোৱা নাই। যিবিলাক সমষ্টিত অলপ গুৰুত্ব কম দিছে সেইবিলাক সমষ্টিত এনেকুৱাবোৰ ঘটনা ঘটিছে। অখিল কোনপন্থী? অখিল জাতীয়তাবাদী নেকি? বামপন্থী দলৰ মানুহ তেওঁ, গতিকে তেওঁৰ কথাত মই কোনো ধৰণৰ বক্তব্য নিদিওঁ। সকলোৱে তেনেকুৱা কৰা নাই, কাৰণ এই দিশটোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে বহুতবাৰ ডাইৰেকশ্যন দিছে যে মিত্ৰ দলৰ লগত সুসম্পৰ্ক বজাই ৰাখি নিৰ্বাচনৰ কাৰণে নিজাববীয়াকেতো কোনো দলে জিলাখনক হেৰি কৰিব নোৱাৰে। এই কথাখিনি বুজি পাইছে, আৱেগতে কৈছে এনেবোৰ কথা। একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কিন্তু চিট সম্পৰ্কত, আসন সম্পৰ্কত আমি এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। সময়ত সেইখিনি আমি ঠিক কৰিম। য'ত জিকাৰ সম্ভাৱনীয়তা আছে সেই সম্ভাৱনীয়তাৰ ওপৰতে টিকেটৰ ভাগ বতৰাৰ কথা বতৰা পাতিম। এতিয়া মই নকওঁ, এতিয়া নাম্বাৰ ক'ব নোৱাৰিম। শৃংখলাবদ্ধ আৰু তেনেকুৱা যদি ক'ৰবাত হয় আমি যি ব্যৱস্থা ল'ব লাগে অনুশাসনমূলক ব্যৱস্থা আমি ল'ম। সেইদিনাও কৈছোঁ যে দলৰ টিকেটৰ বিষয়টো এটা সুকীয়া বিষয়। কোন সমষ্টিত কাৰ জিকাৰ সম্ভাৱনা আছে, সম্ভাৱনীয়তাৰ ওপৰতে আসন ভাগ বতৰা কথা বতৰাবোৰ হ'ব। দলীয় কৰ্মীসকলৰ মাজুলীৰ, কাৰণ ইয়াত এটা অসম গণ পৰিষদ দলৰ শক্তিশালী ভেটি আছিল। দুবাৰকৈ ইয়াত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জিকিছিল। কৰ্মীসকলৰ আৱেগ আছে, আৰু যোৱা বিধানসভা নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত তেওঁলোকে হিয়া উজাৰি কাম কৰিছে। গতিকে সেই সন্মান, সেই মৰমখিনি মিত্ৰ দলৰ পৰা তেওঁলোকে আশা কৰে, বিশেষকৈ বিধায়কজনৰ পৰা। সেইবোৰ কথা আমাৰ আগত উত্থাপন কৰিছে তেওঁলোকে। আমি সেইখিনি পাতিম, আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিম। আৰু ইয়াৰ আগেও মই 11 তাৰিখে কথা বতৰা পাতিছোঁ। তেখেতসকলৰ জেনুইন কেতবোৰ ডিফেন্স আছে, মই নিজেও উপলব্ধি কৰিছোঁ। আৰু মই কৈছিলোঁ যে মই নিজে যাম। আজি আহিলোঁ, কথা বতৰা পাতিলোঁ, দলৰ নতুন পুৰণি বহু কৰ্মীক লগ পালোঁ, আৰু তেওঁলোকে মনৰ কথাখিনি খোলা খুলিকৈ আমাক কৈছে, আৰু আমিও তেওঁলোকক আমাৰ ক'বলগীয়াখিনি এইটো আপোনালোকেতো সদায় পায়ে থাকে, আপোনালোকে বেছি ভালকৈ ক'ব। দলৰ এইখিনি কথা বতৰা ডেফিনেটলি পাতিম। বিধায়কগৰাকীকো লগ পাম, বিধায়কগৰাকীকো এই কথা একো বিদ্ৰোহ হোৱা নাই। আপোনালোকে বিদ্ৰোহ বুলি অসন্তুষ্টি বুলি কওক, বিদ্ৰোহ হ'ব নোৱাৰে। দল শৃংখলাবদ্ধ, আৰু তেনেকুৱা যদি ক'ৰবাত হয়ও সেইখিনি আমি যি ব্যৱস্থা ল'ব লাগে অনুশাসনমূলক ব্যৱস্থা আমি ল'ম। সেইদিনাও কৈছোঁ যে দলৰ টিকেটৰ বিষয়টো এটা সুকীয়া বিষয়। কোন সমষ্টিত কাৰ জিকাৰ সম্ভাৱনা আছে, সম্ভাৱনীয়তাৰ ওপৰতে আসন ভাগ বতৰা কথা বতৰাবোৰ হ'ব। দলীয় কৰ্মীসকলৰ মাজুলীৰ, কাৰণ ইয়াত এটা অসম গণ পৰিষদ দলৰ শক্তিশালী ভেটি আছিল। দুবাৰকৈ ইয়াত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জিকিছিল। কৰ্মীসকলৰ আৱেগ আছে, আৰু যোৱা বিধানসভা নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত তেওঁলোকে হিয়া উজাৰি কাম কৰিছিল। গতিকে সেই সন্মান, সেই মৰমখিনি মিত্ৰ দলৰ পৰা তেওঁলোকে আশা কৰে, বিশেষকৈ বিধায়কজনৰ পৰা। কেতবোৰ কথা আমাৰ আগত উত্থাপন কৰিছে তেওঁলোকে। আমি সেইখিনি পাতিম, আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বকো অৱগত কৰিম। আৰু ইয়াৰ আগেও মই 11 তাৰিখে যোৰহাটত বহিছোঁ, কথা বতৰা পাতিছোঁ। তেখেতসকলৰ জেনুইন কেতবোৰ ডিফেন্স আছে, মই নিজেও উপলব্ধি কৰিছোঁ। আৰু মই কৈছিলোঁ যে মই নিজে যাম। আজি আহিলোঁ, কথা বতৰা পাতিলোঁ, দলৰ নতুন পুৰণি বহু কৰ্মীক লগ পালোঁ, আৰু তেওঁলোকে মনৰ কথাখিনি খোলা খুলিকৈ আমাক কৈছে, আৰু আমিও তেওঁলোকক আমাৰ ক'বলগীয়াখিনি আমি কৈছোঁ। এইটো আপোনালোকেতো সদায় পায়ে থাকে, আপোনালোকে বেছি ভালকৈ ক'ব। নাই এইখিনি কথা বতৰা ডেফিনেটলি পাতিম। মই বিধায়কগৰাকীকো লগ পাম, বিধায়কগৰাকীকো এই কথাখিনি ক'ম দেই।